মোৰ মৰমৰ অসমবাসী ৰাইজ, জীৱনৰ প্ৰথমটো নিৰ্বাচনী যুঁজত বহুতো মিঠা অভিজ্ঞতাৰ সন্মুখীন হৈছিলোঁ, লগতে তিতা কেহা অভিজ্ঞতাও যে পাইছিলোঁ সেয়াটো আপোনালোকে সময় সময় দেখি আহিছে, গম পাই আহিছে। যিহেতু এতিয়া জয় পৰাজয় কথাবোৰ শেষ হ'ল, সেইবাবে আজি মই কিছুমান নিজৰ মনৰ অনুভৱ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। নতুন প্ৰজন্মৰ জেনজি প্ৰাৰ্থী হিচাপে এই নিৰ্বাচনত মই পেৰাচুট লেণ্ডিঙো কৰিলোঁ, লগতে মধ্য গুৱাহাটীৰ অলিয়ে গলিয়ে আৰু পাহাৰবোৰতো ঘূৰিলোঁ আৰু আপোনালোকৰ বহুত মৰম, আন্তৰিকতা আৰু আশীৰ্বাদো পালোঁ, লগতে কিছু ভোটো পালোঁ। এই ইলেকশ্যনত মই পৰাজিত হ'লোঁ, কিন্তু মই ভাবোঁ যে মই হাৰিও মই জিকিছোঁ। আৰু আমাৰ কেয়াৰটেকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ষ্টাইলত ক'ব গ'লে হাৰ কৰ জিতনে वाले को बाजीगर कहते हैं। ধেমালি বাদ দি মই কিছুমান চিৰিয়াছ কথা ক'ব বিচাৰিছোঁ। মই অবাক হৈ গ'লোঁ দেখি ইয়াতে আমাৰ অসমত কি ধৰণৰ আৰু কি লেভেলৰ ৰাজনীতি চলি আছে। ইয়াতে মূল সমস্যাৰ কথা দেখোন কোনোৱে নকয়। মই চেষ্টা কৰিলোঁ ক'বলৈ, কিন্তু মোৰ মাত ক'তবা হেৰাই গ'ল। স্পেচিয়েলি যেতিয়া আমাৰ HBS ছাৰে মোক লৈ এটা পাৰ্চনেল নেৰেটিভ আৰম্ভ কৰিলে। ইয়াতে আমাৰ গুৱাহাটীত ক'ত কৃত্ৰিম বানপানী হৈছে, পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ ক'ত লেপছ, সেইবোৰ কথা বাদ দি মোৰ মায়ে কি খায় কি নাখায় আৰু মোৰ দেউতাৰ ক'ত মাটি কি ইউনিভাৰ্চিটি সেইবোৰ লৈ ডিছকাশ্যন চলি থাকিলে। আৰু মোৰ মা দেউতাৰ একো পলিটিকেল কানেকশ্যন নাথাকাৰ পিছতো তেখেতে তেওঁলোকক কিয় টানি আনিলে মই আজিলৈ বুজি পোৱা নাই। আৰু এটা কথা ক'ব বিচাৰোঁ যে মই এই নিৰ্বাচনত মই তেওঁৰ লগত ইলেকশ্যন কণ্টেষ্টে কৰা নাছিলোঁ। মোৰ অপনেণ্ট আছিলে শ্ৰী বিজয় কুমাৰ গুপ্তাজী, আৰু বিজয় কুমাৰ গুপ্তাজীৰ নাম কওঁতে মোৰ মনত পৰিলে যে তেওঁ কাউণ্টিঙৰ কিছুমান দিন আগতে তেওঁ ক'লে যে তেওঁ 50,000 ভোটত জিকিব, আৰু সঁচাকৈ সেইটোৱে হ'ল। আৰু মোৰ আমাৰ ওচৰৰ কনষ্টিটুৱেঞ্চিৰ আৰু এজন প্ৰাৰ্থী যোনে পেৰাচুট লেণ্ডিং কৰি পাৰ্টি জইন কৰিছিলে ইলেকশ্যনৰ কেইদিনমান আগত, তেওঁ কৈ আছিলে যে তেওঁ 40,000 ভোটত জিকিব, আৰু সঁচাকৈ সেইটোৱে হ'ল। তেওঁ 40,000 মাৰ্জিনতে জিকিলে ভোট। খুব আচৰিত হ'লোঁ মই এইবোৰ দেখি। আপোনালোকে আচৰিত হোৱা নাই নে? আৰু এইবোৰ দেখি মোৰ এটা কথাই মনত পৰিছে যে আমাৰ HBS ছাৰে কৈছিলে যে আমাৰ চিফ ইলেকশ্যন কমিশ্যনাৰ জ্ঞানেশ কুমাৰজীক আমি ভাৰত ৰত্ন দিব লাগে। ভাৰত ৰত্ন কিয়? মই ভাবোঁতো তেওঁ নোবেল প্ৰাইজ দিব লাগে আমি তেওঁক। এইখিনি আছিলে মোৰ এই নিৰ্বাচনত দেখা আৰু বুজা কিছু কথা। সেইবাবে ৰাইজ আপোনালোকে বেয়া নাপাব মোক। আজি মোৰ এই জেনজিৰ মাতটো ওলাই আহিলে ফিয়াৰলেছলি আৰু উইদাউট কিপিং এনিথিং ইন বিটুইন। জয় আই অসম।